বঙাইগাঁৱত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। শ্বাহিদ আখতাৰ নামৰ ব্যক্তি এগৰাকীয়ে ধৰ্ষণ কৰিলে নিজৰে কন্যাসম হিন্দু যুৱতীক। খবৰ অনুসৰি বন্ধুৰ মৃত্যুৰ পিছত ভুক্তভোগী যুৱতীগৰাকীৰ ঘৰখনলৈ সঘনে আহ-যাহ কৰিছিল শ্বাহিদ আখতাৰে আৰু এনেকৈ দায়িত্ব লৈছিল ঘৰখনৰ চোৱা চিতাৰ। কিন্তু নিজৰ পিতৃৰ দৰে বিশ্বাস কৰা ব্যক্তিগৰাকীয়ে অৱশেষত বিশ্বাসঘাতকতা কৰিলে বন্ধু কন্যাক। ঘটনা সংঘটিত কৰাৰ পিছতেই যুৱতীগৰাকী আৰু মাতৃক বন্দুকেৰে গুলীয়াম বুলি ভাবুকি প্ৰদান কৰাৰ অভিযোগ উঠিছে শ্বাহিদ আখতাৰৰ বিৰুদ্ধে। পাছত যুৱতীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ ভয়তেই ব্লেকমেইলিং কৰে যুৱতী আৰু মাতৃগৰাকীক। শেষত ভুক্তভোগী যুৱতীগৰাকীৰ মাতৃ আৰু ভাতৃয়ে শ্বাহিদ আখতাৰক কৰায়ত্ব কৰি আৰক্ষীক গোটাই দিয়ে। লক্ষণীয়ভাৱে নিজৰ অপকৰ্মৰ কথা ইতিমধ্যেই নিজ মুখে স্বীকাৰ কৰিছে শ্বাহিদ আখতাৰে। উল্লেখ্য যে শ্বাহিদ আখতাৰ নৰ্থ বঙাইগাঁওস্থিত ব্যৱসায়িক প্ৰতিষ্ঠান জেক এণ্ড জিল শ্বপিং মলৰ অট্টালিকাটোৰ স্বত্বাধিকাৰী বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে কালি নিশাতেই আটক কৰিছে শ্বাহিদ আখতাৰক। বঙাইগাঁৱৰ স্থানীয় দল সংগঠনবোৰক এনে ঘটনাৰ বিৰোধিতা কৰি ওলাই আহিবলৈ আহ্বান জনাইছে সাধাৰণ ৰাইজে। অভয়াপুৰীৰ পৰা আনিছ আলী ৰিপৰ্ট, নিউজ টাইম 3। নামটো কি আছিল একবাৰ কওক? শ্বাহিদ আখতাৰ। শ্বাহিদ আখতাৰ কোনটো বিল্ডিং আপোনাৰ? এই জেক এণ্ড জিল শ্বপিং মলটো আছে যে, জোৰে জেক এণ্ড জিল শ্বপিং মলটো আছে যে, সেইটো আপোনাৰ বিল্ডিং। এতিয়া লাজ লাগিছে নাই কামটো কৰি? এতিয়া অনুশোচনা হৈছে? কি বিচাৰে এতিয়া আইনে? কি কৰাটো বিচাৰে? আইনে এতিয়া যি কৰে কৰক। আপুনি স্বীকাৰ কৰিছে? আপোনাৰ ভুলটো স্বীকাৰ কৰিছে? যোৱাকালি ৰাতি মানে এই ছোৱালীজনীক মানে প্ৰলোভন দি সিহঁতৰ ঘৰত লৈ যাই মানে ৰেপ কৰিছে। হিন্দু ছোৱালী কিন্তু মুছলিম। আজিকালি যে এই লাভ জেহাদটো চলি আছে আমাৰ বঙাইগাঁৱতো চলি আছে। গতিকে দৃষ্টান্তমূলক শাস্তি পাব লাগে। প্ৰশাসনক অনুৰোধ জনালোঁ আৰু CM ছাৰকো আমি অনুৰোধ জনালোঁ যাতে এনেকুৱা ঘটনা আৰু নহয় দ্বিতীয়তে। আৰু এইবিলাক মানুহক মানে অতি সোনকালে মানে দৃষ্টান্তমূলক শাস্তি দিব লাগে। তাৰ দেউতাকৰ লগত বন্ধু আছিলে, দেউতাকটো নাই এতিয়া। দেউতাকৰ লগত বন্ধু নাথাকাৰ কাৰণে এটা ৰিলেশ্যনত আছিলে। তথাপিতো মানে সেনেকে ঘৰত এনেকে অহা যোৱা আছিলে। মানে ৰাতি লৈ যাই মানে সেনেকা কাম কৰিছে আৰু ভিডিঅ' কৰিছে। এই জেক এণ্ড জিলৰ বিল্ডিঙৰ মালিক শ্বাহিদ আখতাৰ বুলি, শ্বাহিদ আখতাৰ আটক কৰিছে। আমি আৰক্ষীক সমজাই দিছো। এতিয়া CM ছাৰো মানে দৃষ্টান্তমূলক শাস্তিৰ কাৰণে আবেদন জনাইছো আমি বঙাইগাঁৱৰ পৰা। ছোৱালীজনীক ভয় ভাবুকি হৈছে, পিষ্টলৰ মানে গুলীয়াই মৰা ভাবুকি দিছে। লগতে তাক মানে বাথৰুমত সোমাই ভিডিঅ' কৰিছে। এই ভিডিঅ'বিলাক ভাইৰেল কৰিম বুলি কৈছে আৰু ঘৰটো বৰবাদ কৰা বুলি কৈছে। মাকক কৈছে তো ভনীয়েকক বৰবাদ কৰি দিম, এনেকে মানে বিভিন্ন ধৰণৰ ভাবুকি দিছে। কোৱা নাছিলে, আমি পিছতহে গম পালোঁ কথাটো। মানে মাকক জনালে, মাকৰ পৰা পিছত তাৰ মামাকক জনালে। এনেকে জনাৰ পিছত আমি মানে তাক ধৰিলোঁ। আৰু এনেকুৱা কেছটো বঙাইগাঁৱত মানে বহুত বাঢ়ি আছে। গতিকে প্ৰশাসনে অলপমান দৃষ্টিগোচৰ কৰিব লাগে আৰু এনেকুৱা মানুহক অতি শীঘ্ৰে মানে শাস্তি দিব লাগে। আৰু ছোৱালীজন সৰু হিন্দু ছোৱালী আৰু এই লাভ জেহাদটো হৈ আছে আমাৰ বঙাইগাঁৱত বহু দিনৰ পৰাই। ষ্টুডেণ্টবিলাক যদি আৰু ওলাব নোৱাৰা হয়, সৰু সৰু ছোৱালীবিলাক কেনেকৈ ওলাব? এনেকুৱা হ'লে মানে প্ৰশাসনে অলপমান বিহিত ব্যৱস্থা ল'ব লাগে। পঢ়ি থকা ছোৱালী টিউশ্যনত যাব নোৱাৰে, এনেকৈ মাতি লৈ ফুচুলাই লৈ যায়, ঘৰত লৈ যায়, সেনেকুৱা কামবিলাক কৰে। এইটো হ'ব নালাগে। আৰু এইবিলাক ক্ষেত্ৰত আচলতে আমাৰ দল সংগঠনবিলাক ওলাই আহিব লাগে আৰু এইবিলাক মানুহক আচলতে ডাইৰেক্ট ফাঁচি দিব লাগে। ফাঁচি দৰ মানে যোগ্য আৰু এনেকুৱা মানুহ থকাতকৈ নাথাকাই ভাল। কাৰণ কিয় এটা লাভ জেহাদ চলি আছে, ভাল নালাগে। আৰু বাহিৰৰ মানুহ আহিব নোৱাৰা হৈছে। এনেকুৱা ক্ষেত্ৰত আমাৰ বঙাইগাঁৱৰ প্ৰশাসনেও উচিত ব্যৱস্থা ল'ব লাগে। বিদেশী বহিৰাগতাই আহি আমাৰ খিলঞ্জীৰ ওপৰত অত্যাচাৰ কৰাটো আমি সহ্য নকৰিম আৰু দল সংগঠনবিলাক ওলাই আহিব লাগে।